বন্ধু বান্ধৱসকল ONGCৰ যিখিনি নন এক্সিকিউটিভ পোষ্ট ওলাইছিলে সেই পোষ্টখিনি আপোনালোকে কেনেকৈ এপ্লাই কৰিব কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব সম্পূৰ্ণ ডিটেইলছ উইথ ডিটেইলছ আপোনালোকক মই এই ভিডিঅ'টোত দিম গতিকে মই আপোনালোকক প্ৰথমে এই লিংকটো ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ তাৰ পৰা আপোনালোকে যাব লাগিব যোৱাৰ আগতে ভিডিঅ'টো চাই লওক তাতে গৈ কিনে আপোনালোকে লিংকটো ক্লিক কৰাৰ লগে লগে তিনিটা অপশ্যন পাব এই তিনিটা কলা ডটৰ ভিতৰত এই 3 নম্বৰ কলা ডটটোত আপোনালোকে ক্লিক কৰিব লাগিব অনলাইন ৰেজিষ্ট্ৰেশ্যন তো এটা আপোনালোকে যদি ক্লিক কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে এখন পেজত পাব ইনষ্ট্ৰাকশ্যন এখন পেজ পাব আৰু সেই পেজখনত আপোনালোকক সম্পূৰ্ণ লিখা থাকিব ডিটেইলছ গতিকে মই আপোনালোকক প্ৰথম কথা কৈ দিওঁ যে ফৰ্মখন যেতিয়া ফিল আপ কৰিব তেতিয়া সাৱধানে কৰিব আপোনালোকে এনেকুৱা নহয় যে একদম অসাধাৰণ এনেকুৱা একদম মানে যি টি ভৰাই দিলে তেনেকুৱা নহয় কাৰণ আপোনালোকে এডিট কৰিব নোৱাৰে একবাৰ যদি ছাবমিট কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে এডিট কৰিব নোৱাৰিব গতিকে এইটো সাৱধান হ'ব লাগিব 2 নম্বৰ সাৱধানতা ল'ব লাগিব আপোনালোকে পে'মেণ্ট কৰোঁতে যাতে কোনো ধৰণৰ খেলি মেলি নকৰে আপোনালোকে ঠিক আছে গতিকে সেই পে'মেণ্ট আৰু যদি বাই চান্স আপোনালোকৰ পে'মেণ্ট কৰোঁতে যদি আপোনালোকৰ পে'মেণ্ট হৈ গ'ল আৰু যদি আপোনালোকে পে'মেণ্টটো বৰ্তমানলৈকে আপোনালোকৰ ফৰ্মখন ফিল আপ ভালদৰে ছাবমিট নহ'ল সম্পূৰ্ণ তেতিয়াহ'লে আপোনালোকে এটা নাম্বাৰ আছে ট'ল ফ্ৰী নাম্বাৰ কল কৰিব পাৰে 02261306246 তাৰপিছত নেক্সট পইণ্ট হৈ গ'ল আপোনালোকে নিজৰ ডকুমেণ্ট যিখিনি আছে কিছুমানে যেনেকৈ কৈ আছিলে ন যেনেকৈ ITI চাৰ্টিফিকেট আছে মোৰ ডিপ্ল'মা চাৰ্টিফিকেট আছে মই পাছ আউট হৈ গ'লোঁ মই অৰিজিনেলখন পোৱা নাই কিন্তু মোৰ অনলাইনত মই মাৰ্কছখিনি পালোঁ তো সিহঁতৰ কাৰণে মই কৈছোঁ যে সিহঁতৰ কাৰণে কোনো ধৰণৰ ডকুমেণ্টছ এতিয়া বৰ্তমান আপলোড দিব নালাগে মাত্ৰ দুটা ডকুমেণ্ট মানে দুটাই বস্তু আপলোড দিব লাগিব এটা হৈ গ'ল আপোনালোকৰ নিজৰ ফটো 2 নম্বৰ হৈ গ'ল আপোনালোকৰ নিজৰ ছিগনেচাৰ কিন্তু মনত ৰাখিব ফটোখন 3 সপ্তাহতকৈ পুৰণা হ'ব নালাগিব ক'বা সেই মেট্ৰিকতে তোলা ক'বা সেই কলেজতে তোলা তেনেকুৱা ফটো হ'ব নালাগিব আপুনি বৰ্তমান যিটো আছে তাৰ 3 সপ্তাহৰ ভিতৰত মানে আগৰ পুৰণা 3 সপ্তাহৰ ভিতৰত আপোনালোকৰ ফটো হ'ব লাগিব মানে আপোনালোকে ধৰি লওক এপ্ৰিল মাহৰ ভিতৰতে হোৱা আপোনালোকৰ নিজৰ ফ্ৰেছ চেহেৰা এটা ফটো তুলিব লাগিব ফটো তুলি কিনে আপোনালোকে লাইট বেকগ্ৰাউণ্ডৰ কালাৰ ফটোগ্ৰাফ হ'ব লাগিব লাইট বেকগ্ৰাউণ্ড কিন্তু মনত ৰাখিব বগা বা এনেকুৱা কিবা ধৰি লওক আকাশী নীলা সেনেকুৱা টাইপৰ অকণমান যিটো মানে লাইট ব্লু এনেকুৱাবিলাকৰ বেকগ্ৰাউণ্ড হ'ব লাগিব বগা বেকগ্ৰাউণ্ড হ'লে বেছি বেষ্ট আৰু ষ্ট্ৰেইট চাব লাগিব কিন্তু মনত ৰাখিব আপোনালোকে অইলৰ লগত ONGC কেতিয়াও তুলনা নকৰিব অইল বহুত লাইটলি চায় এইবিলাক ক্ষেত্ৰত মানে ইমান এটা ষ্ট্ৰিক্ট নহয় কিন্তু ONGC কিন্তু বহুত সাংঘাতিক ষ্ট্ৰিক্ট অনলাইন এপ্লিকেশ্যনৰ ক্ষেত্ৰত কিবা খেলি মেলি হ'ব ডাইৰেক্ট ঘছকৈ আপোনালোকক ৰিজেক্ট কৰি দিব ঠিক আছে আৰু ফটোখন যিখন হয় যি চাইজৰে নবনাওক আপোনালোকৰ টেনশ্যন নাই কিন্তু আপোনালোকৰ ফৰ্মেটৰ যিটো চাইজ সেইটো 100 KBৰ ভিতৰত হ'ব লাগিব আৰু ছিগনেচাৰ ক্ষেত্ৰত আপোনালোকে এটা আৰু ফটোখনত এটা কাম কৰিব ছানগ্লাছ বা টুপি পিন্ধি নাথাকিব এইটো ভুল নকৰিব ঠিক আছে কোনোবা যদি পাঞ্জাবী শিখ ধৰ্মৰ মানুহ হয় তেতিয়াহ'লে সেইটো বেলেগ কথা তেখেতসকলৰ এটা মানে ৰিলিজিয়াছ হয় বস্তুটো ঠিক আছে কিন্তু আপোনালোকে এনেই জাষ্ট এটা কেপ নৰ্মেল কেপ লগাই নাথাকিব ঠিক আছে আৰু নেক্সট হৈ গ'ল আপোনালোকৰ ছিগনেচাৰ ক্ষেত্ৰত আপোনালোকে এই বগা যদি এনেকুৱা পেপাৰখনত ইমান অকণমানি চাইন কৰি যদি গোটেইখন আপোনালোকে আপলোড দিয়ে তেনেকৈ নহ'ব এই ওপৰৰ যিখিনি খালী ঠাই এইখিনি নহ'ব সেইটো ক্ষেত্ৰত আপোনালোকে ৰিজেক্ট কৰি দিব আপোনালোকে ছিগনেচাৰটো সদায় কি কৰিব যিটো পাৰ্টত ছিগনেচাৰ কৰিব ধৰি লওক সেই পাৰ্টটোতে আপোনালোকে ক্ৰপ কৰি কেনে 100 KBৰ ভিতৰত আপোনালোকে বনাই কেনে ইয়াতে লিখা আছে 100 KB বনাই কেনে আপোনালোকে গোটেই এই বস্তুটো আপলোড দিব লাগিব কিন্তু মনত ৰাখিব আপোনালোকে যিটো চাইন হয় সেইটো চাইন আপোনালোকৰ বেলেগ এজনৰ নামৰ চাইন লিখি নিদিব আৰু লগতে কলা আৰু নীলা এই দুটা মানে হেৰি হ'ব লাগিব কালাৰৰ পেন হ'ব লাগিব ঠিক আছে এই পইণ্টখিনি আপোনালোকে যদি মনত ৰাখি থৈছে তেতিয়াহ'লে আপোনালোকে একো টেনশ্যন ল'বলগীয়া নাই তো মই আপোনালোকক দেখাই দিছোঁ ইয়াতে গৈ কিনে আপোনালোকে এগ্ৰী এই বটনটোত ক্লিক কৰিব লাগিব মই আপোনালোকক ক্লিক কৰি কিনে ৰেজিষ্টাৰ কৰি দেখাইছোঁ প্ৰচিড টু ৰেজিষ্টাৰ ইয়াৰ পাছত আপোনালোকে মজিলা বা ফায়াৰফক্স আপোনালোকে যিটো গুগল ক্ৰম ইউজ কৰে মোবাইলত নৰ্মেলি এইটোতে গৈ কিনে মই মোবাইলতে যিহেতু কৰিছোঁ আপোনালোকে মোবাইলতে কৰিব পাৰিব ইয়াত আপোনালোকে এইটো গৈ ক্ল'জ কৰি দিব ক্ল'জ কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ডিটেইলছটো দেখাব যে আপোনালোকে ক'ৰ হয় আপোনালোকে যিহেতু এতিয়া অসমৰ হয় গতিকে অসমটোত ক্লিক কৰিব লাগিব আৰু অসম ক্লিক কৰিলে ক্লিক কৰাৰ পিছত আই কনফাৰ্ম ডেট আই এম ডমিচিল অফ দ্য ষ্টেট চিলেক্টেড এবভ সেই গতিকে আপোনালোকক PRC চাৰ্টিফিকেট দৰকাৰ হ'ব আদাৰৱাইজ ডমিচিল চাৰ্টিফিকেট দৰকাৰ হ'ব PRC কোনখন চাৰ্টিফিকেট বুলি কৈছোঁ যিখন চাৰ্টিফিকেট আপোনালোকে এই মেট্ৰিকৰ কাৰণে মেট্ৰিক পাছ কৰাৰ পিছত যে কলেজত দিবৰ কাৰণে PRCখন ব্যৱহাৰ কৰিছিলে হায়াৰ এডুকেশ্যনৰ কাৰণে সেইখন PRC হ'লেও হ'ব সেইখন PRC আপোনালোকক এতিয়া দৰকাৰ নহয় আপোনালোকে যিহেতু ইয়াত টিক কৰিলে ন এইটো আপোনালোকক কেতিয়া দৰকাৰ হ'ব যদি আপোনালোকে ৰিটেন পাছ কৰে তেতিয়া আপোনালোকক এই PRCখন দৰকাৰ হ'ব নেক্সট নহ'লে যদি PRC নাই কাৰোবাৰ তেতিয়াহ'লে ডমিচিল চাৰ্টিফিকেট দৰকাৰ হ'ব ডমিচিল চাৰ্টিফিকেট ক'ত বনায় ডমিচিল চাৰ্টিফিকেট বনায় আপোনালোকৰ DC কোৰ্টত ঠিক আছে কিন্তু বৰ্তমান ডমিচিল চাৰ্টিফিকেট তেনেকৈ বনায় নে নবনায় নাজানো কিন্তু ডমিচিল চাৰ্টিফিকেট আগতে বনোৱা হৈছিল ঠিক আছে তো দুইটা পইণ্ট বুজি ল'লে তাৰপিছত আপোনালোকে মেট্ৰিকুলেশ্যনৰ কাৰণে যিটো ডেট অফ বাৰ্থ সেই ডেট অফ বাৰ্থটো ভৰাব লাগিব তাৰপিছত আপোনালোকে কেণ্ডিডেট নেমটো ভৰাব লাগিব তাৰপিছত হৈ গ'ল আপোনালোকৰ মোবাইল নম্বৰকেইটা কিন্তু দুবাৰ ভৰাব লাগিব সাৱধান থাকিব মোবাইল নম্বৰ খেলি মেলি হ'ব আপোনালোকৰ সম্পূৰ্ণ নটিফিকেশ্যন যিটো এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড সিহঁতি পঠিয়াই আপোনালোকক এই মোবাইল নম্বৰটোলৈ যেতিয়া আপোনালোকে ৰেজিষ্টাৰ কৰিব সেই বস্তুটো যদি ভুল কৰে নাপাব আৰু লগতে আপোনালোকৰ ইমেইল ID একদম ফ্ৰেছ ইমেইল ID যিটো আপোনালোকে নৰ্মেল চলাই থাকে
এনেকুৱা নহয় যে আপোনালোকে পাছত পাহৰি গ'ল সেই ইমেইল আইডিটো, সেনেকুৱা নকৰিব। ভৱিষ্যতলৈ যিকোনো ক্ষেত্ৰত আপোনালোকৰ চাকৰি পোৱাৰ পৰা একদম চাকৰি ৰিটায়াৰ হোৱালৈকে সেই ইমেইল আইডিটোৱে কাম দিব, যিটো ইমেইল আইডি এতিয়া আপোনালোকে ভৰাব, ঠিক আছে। কাৰণ সেই ইমেইল আইডিটোতে আপোনালোকৰ সম্পূৰ্ণ গোটেইবিলাক বস্তু বনিব। ভৱিষ্যতলৈ চাকৰি পালোঁ, এপইণ্টমেণ্ট পালোঁ, এপইণ্টমেণ্ট দিব, দৰমহা শ্লিপো তাতেই দিব, যি বস্তু হওক সেই ইমেইল আইডিটোৱে ভৱিষ্যতলৈ কাম দিব। গতিকে এটা ফ্ৰেছ ভাল ইমেইল আইডি বা আগৰ পৰা চলাই থকা এটা ইমেইল আইডি ব্যৱহাৰ কৰিব, ঠিক আছে। ইমেইল আইডিটো দুইটা ভৰাব ধুনীয়াকৈ, এবাৰ কেপিটেল এবাৰ স্মল, তেনেকুৱা নহয়। যদি আপোনালোকে স্মলত ভৰাইছে দুইটা স্মলতে ভৰাব, বা কেপিটেলত ভৰালে দুইটা কেপিটেলতে ভৰাব, নহ'লে আপোনালোকে একচেপ্ট নকৰিব। তাৰপিছত আপোনালোকে ইয়াত এই কোডটো ভৰাব, কোডটো ভৰাই আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰোঁতে কিন্তু এখন ওপৰত এখন স্ক্ৰীণ ওলাব, সেই স্ক্ৰীণখনত লিখা থাকিব যে তাত অ'কে বুলি লিখি তাৰপিছত ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইমেইললৈ আৰু মোবাইল নম্বৰলৈ দুইটাৰলৈ আপোনালোকৰ এটা এপ্লিকেশ্যন নাম্বাৰ যাব আৰু এটা পাছৱৰ্ড যাব। আৰু সেই এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো লৈ আপোনালোকে কি কৰিব লাগিব, আকৌ আগৰ পেজখনলৈ গুচি আহিব লাগিব। মই দেখাই দিছোঁ আগৰ পেজখন। আপোনালোকে ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে যে প্ৰথম পেজখন ওলাইছিলে এই পেজখনলৈ গুচি আহিব লাগিব। এই পেজখনলৈ গুচি অহাৰ পিছত আপোনালোকে তলত আহি আকৌ এগ্ৰী কৰিব। এগ্ৰী কৰাৰ পিছত আপোনালোকে এইটো যিটো অলৰেডি ৰেজিষ্টাৰ্ড লগইন, মানে আপোনালোকে যিহেতু এপ্লিকেশ্যন নাম্বাৰ আৰু মোবাইল নম্বৰটো পাই গ'ল, গতিকে আপোনালোকে ইয়াত ক্লিক হেয়াৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াত লগইন আই ডি আৰু পাছৱৰ্ড দুটা পইণ্ট আপোনালোকে পাই যাব। কিন্তু আপোনালোকে বহুত তাত খেলি মেলি হ'ব। চাওক, এই বস্তুটো আপোনালোকে আহিব পাৰে মোবাইল হ'লে, মানে আপোনালোকৰ এই যিটো আহি আছে এইটো অহাৰ কাৰণে আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰি কিনে আপোনালোকে ডেস্কটপ চাইট বুলি এটা অপশ্যন পাব। এইটোত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে এই যিখন যে ওপৰত যে স্ক্ৰীণখন ওলালে, এই স্ক্ৰীণখন আপোনালোকে আঁতৰি যাব। মই দেখাই দিছোঁ। ইয়াতে গৈ এগ্ৰী কৰিব। এগ্ৰী কৰাৰ পিছত ইয়াত লগইন কৰি দিয়াৰ লগে লগে আপোনালোকৰ চাওক এতিয়া ধুনীয়াকৈ এপ্লিকেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থ আৰু এই কোডটো দি কিনে আপোনালোকে লগইন কৰি দিব পাৰিব। তো মই লগইন কৰি ল'লোঁ। লগইন কৰি লোৱাৰ লগে লগে আপোনালোকৰ এতিয়া বাকী যিখিনি প্ৰচেছ, সেই প্ৰচেছখিনি আমি ইয়াত কৰিব পাৰিম, ঠিক আছে। ইয়াত চাওক কি আপোনালোকে ভৰাব লাগিব গোটেইখিনি দি দিছে। তো ইয়াতে ক্ল'জ কৰি ল'ব। ক্ল'জ কৰি দিয়াৰ পিছত এতিয়া আপোনালোকে চাওক বাকী নেক্সট প্ৰচেছখিনি, এই গোটেইখিনি ডিটেইলছ দিয়া থাকিব। তাৰপিছত জেণ্ডাৰ আপোনালোকে ক্লিক কৰিব। জেণ্ডাৰ আপোনালোকৰ হ'ব মেইল, ঠিক আছে। কেটেগৰী কি হ'ব আপোনালোকৰ, ইয়াত যিহেতু আপোনালোকৰ OBC হয়, জেনেৰেল হয়, কি হয় EWS হয়, ঠিক আছে। আৰু যিহেতু ইয়াত OBC হয় গতিকে OBC ক্লিক কৰা হৈছে। তাৰপিছত সুধিছে যে ফিজিকেল হেণ্ডিকেপ হয় নেকি, যদি হয় য়েছ, যদি নহয় তেতিয়াহ'লে ন'। এক্স চাৰ্ভিচমেন হয় নেকি, তাৰপিছত PSUত কৰি আছে নেকি, যদি কৰি আছে আপোনালোকে য়েছ দিব লাগিব আৰু NOC চাৰ্টিফিকেট দিব লাগিব। সেইটো কেতিয়া দিব লাগিব, যেতিয়া আপোনালোকে চিলেক্ট হ'ব। যদি NOC দিব নোৱাৰে আৰু যদি আপোনালোকে এটা চাকৰি কৰি আছে আৰু যদি ন' বুলি দিয়ে, খুব এটা প্ৰব্লেম হ'ব। গতিকে আপোনালোকে সেইটো কাৰণে কৈছোঁ, কোনোবাই যদি চাকৰি কৰি ৰাখিছে তেতিয়াহ'লে সঁচাকৈ আপোনালোকে য়েছ বুলি দিব। কিন্তু মনত ৰাখিব, যদি বাই চান্স ক'ৰবাত গভৰ্ণমেণ্ট কণ্ট্ৰেকচুৱেল যদি কৰি আছে তেতিয়াহ'লে য়েছ নিদিলেও হ'ব, বা য়েছ দিবও পাৰে, তেতিয়া কোনো কথা নাই, ঠিক আছে। এইটো ক্ষেত্ৰত আপোনালোকে কনফিউজ নহ'ব। কিন্তু যদি ৰিয়েলকৈ আপোনালোকে গভৰ্ণমেণ্ট আণ্ডাৰত কৰি আছে তেতিয়া য়েছ দিব খালি। ONGC ডিপাৰ্টমেণ্টেল কেণ্ডিডেট হ'লে য়েছ, নহ'লে ন'। তাৰপিছত আপোনালোকৰ এপেণ্ডিক্সিপ যিখন চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন আছেনে নাই সুধিছে। যদি আপোনালোকে এপেণ্ডিক্সিপ চাৰ্টিফিকেট আছে তেতিয়াহ'লে য়েছ দিব। যদি আপোনালোকৰ এপেণ্ডিক্সিপ চাৰ্টিফিকেট নাই তেতিয়াহ'লে আপোনালোকে ন' দিব। এতিয়া বহুতে কৈ আছিলে যে মোৰ এপেণ্ডিক্সিপ চাৰ্টিফিকেট নাই, মই এপ্লাই কৰিব পাৰিম নাই। তো আপোনালোকে পাৰিব, কিন্তু এই যি 5 নম্বৰটো, সেই 5 নম্বৰটো আপোনালোকে নাপাব, ঠিক আছে। যদি আছে য়েছ দিব। য়েছ দিয়াৰ পিছত আপোনালোকে ক'ৰ পৰা পালে NCPTখন, ইয়াৰ পৰা য়েছ দিব। আৰু ডু ইউ পজেছ চাৰ্টিফিকেট ইছ্যুড ফ্ৰম দ্য মিনিষ্ট্ৰী অফ HRD, এইটো আপোনালোকৰ এইটো কাৰ কাৰণে হয়, এইটো ডিপ্ল'মাখিনিৰ কাৰণে হয়। ডিপ্ল'মাখিনি ইয়াত ক্লিক কৰিব লাগিব আৰু ITIখিনি ইয়াতে ক্লিক কৰিব লাগিব। এইখিনি ডিপ্ল'মাৰ কাৰণে, এইখিনি ITIৰ কাৰণে। তাৰপিছত আপোনালোকে ONGCত আগত এপেণ্ডিক্সিপ কৰিছে নেকি, যদি কৰিছে য়েছ দিব, আৰু যদি নাই কৰা তেতিয়াহ'লে ন' দিব। এতিয়া চাওক, বহুতে ক'ব পাৰে যে মই ONGCত কৰাই নাই, কিবা প্ৰব্লেম হ'ব নেকি দাদা। একো প্ৰব্লেম নহয়। আপোনালোকে য'ৰ পৰা এপেণ্ডিক্সিপ কৰিলোঁ আপোনালোকে 5 নম্বৰ পাব, ঠিক আছে। যদি এইটো আপোনালোকে জাষ্ট সুধিছেহে, কিহৰ কাৰণে সুধিছে, যদি আপোনালোকে ONGC এপেণ্ডিক্সিপ কৰি ৰাখিছে তেতিয়াহ'লে আপোনালোকক কি দিব, এটা এজৰ মানে এটা ৰিলেক্সেশ্যন দিব, ঠিক আছে। আপোনালোকৰ যদি এজটো অকণ কম হৈছে, অকণমান সিহঁতি ৰিলেক্সেশ্যন এটা দিব। সেইটো কাৰণে আপোনালোকক এই কথাটো সুধিছে। গতিকে আপোনালোকে নাথাকিলে ন' বুলিয়ে দিব। ইছেঞ্চিয়েল কোৱালিফিকেশ্যন কি আছে, কি নাই আপোনালোকে দিব লাগিব। যদি ফিটাৰৰ কাৰণে দিছে তেতিয়া ফিটাৰৰ কাৰণে যি হয় আপোনালোকৰ ট্ৰেড চাৰ্টিফিকেট কি আছে, ফিটিং আছে, ৱেল্ডিং আছে, ডিজেল আছে, ইনষ্ট্ৰুমেণ্টেশ্যন আছে। যদি ডিপ্ল'মা আছে, মেকানিকেল, পেট্ৰলিয়াম কি আছে, 3 years ডিপ্ল'মা, আপোনালোকে সেইটো মতে চিলেক্ট কৰিব। এতিয়া চাওক, বহুতে কালি কুৱেশ্যন সুধি আছিলে যে মই ছায়েন্সৰ হ'ব লাগিব নেকি। চাওক, ক্লাছ 10ত চবৰে ছায়েন্স ছাবজেক্টটো থাকে, ঠিক আছে। ছায়েন্স ছাবজেক্ট কাৰ নাথাকে, গতিকে সেইটো ক্ষেত্ৰত আপোনালোকে মাথা মাৰিব নালাগে। মেট্ৰিকত ছায়েন্সৰ ছাবজেক্টটো চবৰে থাকে। তো আপোনালোকে ইয়াতে ক্লিক কৰিব, ফিটিং হ'লে ফিটিং ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইটো A1 লেভেল হয়। এতিয়া প্ৰিফাৰেঞ্চ, এতিয়া বহুতে সুধি আছিলে যে দাদা মই কেইবাটাও পষ্টত এপ্লাই কৰিম বুলি ভাবিছোঁ, পাৰিম নে নোৱাৰিম। এতিয়া তুমি পাৰিবা কেনেকৈ পাৰিবা, এটা পষ্টতে তোমালোকে প্ৰিফাৰেঞ্চ দিব পাৰিবা। প্ৰিফাৰেঞ্চ কেনেকৈ, ইয়াতে চাওক ওলাইছে দুটা প্ৰিফাৰেঞ্চ। ফিটিঙত দিব পাৰিবা, 1 নম্বৰ প্ৰিফাৰেঞ্চ ফিটিং, 2 নম্বৰ প্ৰিফাৰেঞ্চ প্ৰডাকশ্যন। যিহেতু প্ৰডাকশ্যনত ওলাইছিলে প্ৰডাকশ্যন। এতিয়া এটা এক্সামতে দুইটাৰ কাৰণে হৈ যাব, মানে এটা এক্সামতে ফিটিঙৰ কাৰণেও হৈ যাব আৰু প্ৰডাকশ্যনৰ কাৰণেও হৈ যাব। যোনটোত তুমি বেছি কাট অফ পোৱা সেইটো হিচাপে ইয়াত চিলেকশ্যন হ'ব, ঠিক আছে। এটা পোষ্ট কোড হৈ গ'ল 20 ফিটিঙৰ কাৰণে, আৰু প্ৰডাকশ্যনৰ কাৰণে পোষ্ট কোড হৈ গ'ল 24।
ঠিক আছে এতিয়া এইটো নিজে ওলাই যাব এইটো চিলেকশ্যনৰ মতে নিজে ওলাই যাব তাৰপিছত চেণ্টাৰ চইচ কৰিব লাগিব চেণ্টাৰ চইচ এটা প্ৰথম ক'ত চেণ্টাৰ চইচ কৰিব যে ছাপ'জ প্ৰথম ডিব্ৰুগড় যদি ওচৰৰ হয় আটাইতকৈ ওচৰৰকেইটা দিব পৰা যাব ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ ঠিক আছে কোনোবাই যদি বিচাৰে নেক্সট বোলে যোৰহাট ঠিক আছে নেক্সট তাৰপিছত 3 নম্বৰ অপশ্যনটো দিব পাৰিব বোলে মই দিম নেক্সট গুৱাহাটীত তো এনেকৈ অপশ্যনকেইটা দিব লাগিব এইটো CBT টেষ্টৰ কাৰণে তাৰপিছত আপোনালোকে পাৰ্চনেল ডিটেইলছ পাব পাৰ্চনেল ডিটেইলছত ফাদাৰ্ছ নেমটো ভৰাব মাদাৰ্ছ নেম ভৰাব আৰু মেৰিটেল ষ্টেটাছটো ভৰাব নিজৰ যে আপোনালোকে কি হয় ঠিক আছে মেৰিড হয় নে আনমেৰিড হয় নে আপোনালোকৰ উইডো হয় নে কি হয় আপোনালোকে এইটো ভৰাব পাৰিব ভৰাই কেনে তাৰপিছত আপোনালোকৰ নেশ্যনেলিটিটো ভৰাব লাগিব কিন্তু এটা কথা মনত ৰাখিব ফাদাৰ্ছ নেম বা মাদাৰ্ছ নেম ভৰাওঁতে উইদাউট চেলুটেশ্যন হ'ব মানে কোনো ধৰণৰ মিষ্টাৰ মিছেছ এইবোৰ ভৰাব নালাগে ডাইৰেক্টলি আপোনালোকে নিজৰ ডাইৰেক্ট নামটো ভৰাব মানে মিষ্টাৰ বোলে আমুক বোলে হয় বা মিছেছ আমুক সেইটো ভৰাব নালাগে সেইটো চেলুটেশ্যন উইদাউটত থাকিব ঠিক আছে নেক্সট গ'ল আপোনালোকে ইমেইল আইডিটো আকৌ ভৰাব লাগিব এটা অল্টাৰনেট ইমেইল আইডি অল্টাৰনেট মোবাইল নাম্বাৰ এইকেইটা আপোনালোকে ভৰাব পাৰিব আৰু যদি আপোনালোকে নাথাকে তেও কোনো প্ৰব্লেম নাই এইকেইটা নভৰালেও কোনো কথা নাই কিন্তু থাকিলে আপোনালোকে দি দিব য'ত যে এই ষ্টাৰ পইণ্টখিনি আছে যে এনেকৈ ষ্টাৰ পইণ্ট আছে দেখিছেনে আপোনালোকে মই দেখাই দিছোঁ এই ষ্টাৰ যে আছে এই ষ্টাৰটো ৰঙা এইটো যদি থাকে তেতিয়াহ'লে আপোনালোকে তাত ভৰাবই লাগিব নভৰালে আপোনালোকৰ ফৰ্মখন আগে নাবাঢ়িব যদি ষ্টাৰ নাথাকে তেতিয়াহ'লে আপোনালোকে ভৰাবও পাৰে নভৰাবও পাৰে ইয়াত যিহেতু ষ্টাৰ নাই গতিকে ভৰাক নভৰাক আপোনালোকৰ কথা নেক্সট আপোনালোকে গোটেই ডিটেইলছখিনি ভৰাব তাৰপিছত আপোনালোকৰ যদি এই প্ৰেজেণ্ট এড্ৰেছটো আৰু পাৰ্মানেণ্ট এড্ৰেছটো যদি একে হয় তেতিয়াহ'লে য়েছ দিব যদি একে নহয় ক'ৰবাত এতিয়া বোলে প্ৰেজেণ্ট এড্ৰেছটো বোলে আপোনালোকে গুৱাহাটীত আছে পাৰ্মানেণ্ট এড্ৰেছটো বোলে আপোনালোকৰ ডিব্ৰুগড়ৰ তেতিয়াহ'লে আপোনালোকে ন' দি কেনে আকৌ ইয়াত ডিব্ৰুগড়ৰ ডিটেইলছটো ভৰাব লাগিব পাৰ্মানেণ্ট এড্ৰেছৰ যদি য়েছ হয় য়েছে দি দিব প্ৰায় পাৰিলে আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছটোৱে দিয়ক ঠিক আছে সেইটোৱে দুটাত ভৰাই দিয়ক ভাল হয় এইটো ক্ষেত্ৰত তাৰপিছত আপোনালোকে ছেভ কৰিব ছেভ কৰাৰ পিছত আপোনালোকে নেক্সট আহি গ'ল মেট্ৰিকৰ চাৰ্টিফিকেট মেট্ৰিকত আপোনালোকে ইয়াত মেট্ৰিকুলেশ্যন ঠিক আছে আপোনালোকে ইয়াতে ইনষ্টিটিউট বৰ্ডটো দিব লাগিব বা সেৱা বৰ্ডৰ পৰা হয় নে CBSE পৰা তাৰপিছত কোন বছৰত পাছ কৰিছিলে আৰু কিমান পাৰ্চেণ্টেজৰ মাৰ্কছ পাইছে ঠিক আছে নেক্সট হৈ গ'ল আপোনালোকৰ ইণ্টাৰমিডিয়েট 12 যদি নাই তেতিয়াহ'লে ফিল আপ কৰিব দৰকাৰ নাই যদি 12 আছে চাওক ইয়াত আপোনালোকৰ ষ্টাৰ ক'ত দিয়া আছে মই আকৌ কৈছোঁ যে ষ্টাৰ দি থাকিলে আপোনালোকে ফিল আপ কৰিবই লাগিব এতিয়া চাওক যিহেতু মই ITI চিলেক্ট কৰিলোঁ গতিকে ITI ক্ষেত্ৰত মই 12 পাছ কৰিলেও হ'ব নকৰিলেও হ'ব কিন্তু মই মেট্ৰিক পাছ কৰা হ'বই লাগিব এটা ষ্টাৰ দিয়া আছে আৰু 2 নম্বৰ মোৰ ITI-টোত ষ্টাৰ দিয়া আছে গতিকে এই দুটা বস্তু মই ভৰাবই লাগিব যদি 12 কৰি ৰাখিছে তেতিয়াহ'লে 12ৰ বস্তু ভৰাই দিয়ক ঠিক আছে কোন বছৰ পাছ কৰিলে কোন বছৰ আৰু কিমান পাৰ্চেণ্টেজৰ মাৰ্কছ পাইছে এইটোত ভৰাই দিব তাৰপিছত আহি গ'ল আপোনালোকৰ ITI কাৰণে টেট চাৰ্টিফিকেট কি হয় কোনখন তিনিচুকীয়া ITI পৰা ডিব্ৰুগড় গুৱাহাটী ক'ৰ পৰা ITI পাছ কৰিছে ঠিক আছে কি ক'ৰ্চ আছিলে সেইটো কিমান বছৰ কিমান মাহ এই ক'ৰ্চটো আছিলে ডিউৰেশ্যন অফ ক'ৰ্চ 24 মাহ 12 মাহ কি হয় কোন বছৰ পাছ কৰিছিলে আৰু পাৰ্চেণ্টেজ কিমান হয় তাৰ এই পাৰ্চেণ্টেজৰ ওপৰত বেছ কৰি আপোনালোকৰ 10 নম্বৰটো পাব 60% ওপৰত হ'লে ঠিক আছে তাৰপিছত এডিশ্যনেল কোৱালিফিকেশ্যন যদি গ্ৰেজুৱেশ্যন আছে গ্ৰেজুৱেশ্যন ভৰাব পাৰে আৰু এডিশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ কম্পিউটাৰ থাকিলেও ভৰাব পাৰে আদাৰৱাইজ আপোনালোকে MS MA কৰি ৰাখিছে সেইবোৰ দিব পাৰে সেইটো নিজৰ কথা এইখিনি ভৰাৰ পিছত ছেভ কৰি দিব ছেভ কৰি দিয়াৰ পিছত আপোনালোকৰ লাষ্ট আহিব আপোনালোকৰ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপলোড গতিকে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ ইয়াত আপলোড কৰিব লাগিব নেক্সট ছিগনেচাৰ আপলোড কৰিব লাগিব আৰু এইটো ক্ষেত্ৰত মই প্ৰথমেই কৈ দিলোঁ যে আপোনালোকৰ কিমান KB ভিতৰ হ'ব লাগিব ঠিক আছে আপোনালোকে সেইটো KB বনাই ল'ব আৰু সেইটো ক'ত বনাব আপোনালোকে মোবাইলতে প্লে ষ্ট'ৰত গৈ কিনে এপ পাই যাব ফটো ৰিচাৰ্জাৰ ঠিক আছে আপোনালোকৰ মানে ফটো ৰিচাৰ্জাৰ বুলি এটা এপ পাব সেই এপটোতে গৈ কিনে আপোনালোকে নিজৰ ফটোখন 100 KB তলৰ কৰি ল'ব পাৰিব আৰু ছিগনেচাৰটো 100 KB তলৰ কৰি ল'ব পাৰিব ফটো ৰিচাৰ্জাৰ মই আকৌ কৈছোঁ গৈ কিনে তাৰপিছত আপোনালোকে গৈ কিনে ইয়াতে কিন্তু পে'মেণ্টটো কৰে যিহেতু আৰু হয় এই পে'মেণ্টটো আপোনালোকে নেক্সট পেজত আপোনালোকে গৈ কিনে এই ডেক্লেৰেশ্যন ইয়াতে আপোনালোকৰ নিজৰ সেইটো ভৰাই ল'ব ভৰাই কিনে আপোনালোকে তলত গৈ কিনে I এগ্ৰী অপশ্যনটো ক্লিক কৰিব লাগিব এতিয়া ফৰ্মখন সম্পূৰ্ণ ছাবমিট কৰি দিব তাৰপিছত আপোনালোকৰ এখন SBI ePay পেজখনত আপোনালোকে গুচি আহিব মেক পে'মেণ্ট কৰি দিয়াৰ লগে লগে আৰু তাতে আপোনালোকৰ 3টা অপশ্যনত আপোনালোকে পে'মেণ্ট কৰিব পাৰিব এটা হৈ গ'ল ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ড এটা হৈ গ'ল ইণ্টাৰনেট বেংকিং 3 নম্বৰ হৈ গ'ল ভীম UPI যিটো নেকি গুগল পে' ফোন পে' আপোনালোকে য'ৰ পৰাই আপোনালোকে কৰে আপোনালোকৰ নিজৰ UPI IDটো আপোনালোকে ভৰাব লাগিব আপোনালোকে নিজৰ অপশ্যন ঠিক আছে আৰু এইটো নিজৰ মতে এটা প্ৰচেছিং ফিজ হ'ব এই ফিজটো আপোনালোকক দেখুৱাই দিব এতিয়া বৰ্তমান 300 টকা আপোনালোকৰ ফিজ এই ফিজটো কোনে দিব লাগিব জেনেৰেল কেণ্ডিডেট OBC MOBC কেণ্ডিডেট আৰু EWS কেণ্ডিডেটসকলেহে এপ্লাই কৰিব লাগিব ঠিক আছে নিশ্চয় বুজি পাইছে গতিকে এইখিনি আছিলে আজি আমাৰ এই ভিডিঅ'টো আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে নিশ্চয় লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই ধন্যবাদ